রাম হেন কথামৃত পাই যাৰ মনে ৰতি নাই তাক মই শোক কৰোঁ আতি শৌচনীৰ শৌচ হৈলা বৃথায়ো নাশ কৈলা হৰি হৰি পাপীয়াত্ম ঘাতি নভৈলা কিশোৰ পাত্ৰ মিছাত পঢ়িল শাস্ত্ৰ জানো তাৰ আছে কৰ্ম ফল তাতে কৃষ্ণৰ গুণ নুশুনয় নিদাৰুণ নৰকে পৰিবে মংগল ৰাম এতেকে কৃষ্ণৰ কথা আমাক কপিয়ায়ো এথা উদ্ধাৰিয়া সৰ্বশাস্ত্ৰ সাৰ যেন মধুকৰ ছয় পুষ্পৰস উদ্ধাৰয় সেইমতে কৰিয়া প্ৰচাৰ প্ৰভু মোক কৃপা কৰা কৈও প্ৰাণ গোবিন্দৰ মনোহৰ কথা লীলা যত সংসাৰৰ যত পাপ পাহৰিয়া থাকো বাপ ডুবি কৃষ্ণ কথা অমৃত কৃষ্ণ এতিয়া এই কথাখিনি সুকে পৰীক্ষিতক কৈ আছে মৃত্যুমুখী পৰীক্ষিত 7 দিন আছে মাত্ৰ সময় ক্ষণ গণি আছে 7 দিনৰ পিছতেই তেওঁৰ তক্ষকে দংশন কৰিব তেওঁৰ মৃত্যু অনিবাৰ্য এতিয়া পৰীক্ষিতৰ যদি 7 দিন আছে আমাৰ কেইদিন আছে বাৰু আমাৰো 7 দিনহে আজি কি বাৰ ৰবিবাৰ নে ৰবিবাৰ অহা শনিবাৰলৈকে আজি ৰবিবাৰৰ পৰা অহা শনিবাৰলৈকে এই 7টা দিনৰ ভিতৰতে আমাৰ প্ৰত্যেকৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী এই 7টা দিন বাদ কৰি আমাৰ কোনো জন্মও হ'ব নোৱাৰে আৰু মৃত্যুও হ'ব নোৱাৰে কোনে জানে মই ঘৰ পামগে নে নাপাম পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নহি থিৰ সেইমতে জীৱন চঞ্চল আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে পদুম পাতৰ পানী বতাহে যেনেকৈ কোন সময়ত পেলাই দিয়ে তাৰ কোনো নিৰ্দিষ্ট নাই আপুনি মই কোন কেনেকুৱা পৰিস্থিতিত কেনেকুৱা সংঘাতত কেনেকুৱা দুৰ্ঘটনাত প্ৰাণ ওলাই যাব তাৰো কোনো সিদ্ধান্ত নাই সেইকাৰণে দৃষ্টি শক্তি থাকোঁতেই শ্ৰৱণ শক্তি থাকোঁতেই ভৰিৰ গতি শক্তি থাকোঁতেই মুখৰ বাক শক্তি থাকোঁতেই হস্তৰ কৰ্ম শক্তি থাকোঁতেই আমি এনেকুৱা পবিত্ৰ ঠাইলৈকে আহি ঈশ্বৰৰ কথা শুনিব লাগে আৰু পাৰিলে অকণমান সেৱকী পৰিয়ালক সহায় কৰিব লাগে কেনেকৈ এই হাত দুখনেৰে কৃষ্ণ কীৰ্ত্ৰ নকৰিয়া ভৈলুহো বৰ্বৰ ইটো হস্ত বাহু মিছা মৃতক হৰ আপুনি ঈশ্বৰক কিবা এটা কামত সেৱকী পৰিয়ালটোক সহায় কৰি ভকত সেৱা মানে ঈশ্বৰ সেৱা ছাৰ্ভিচ টু মেন ইজ দ্য ছাৰ্ভিচ টু গড আপুনি যদি মানৱ সেৱা কৰে আৰু বেলেগকৈ ঈশ্বৰ সেৱা কৰিব নালাগে গতিকে আপুনি ভাৰতী বৰাৰ সেৱা বুলি আপুনি কিবা এটা সহায় নকৰাকৈ নাথাকিব নাই আপুনি যদি তেখেতৰ গৃহত আহিবলৈ যদি অকণমান ভকত সেৱাত মাটি আনি বহাই দিলে কোনোবাই চাহৰ কাপটো আনি দিলে কোনোবাই তামোলৰ বটাটো আনি দিলে কোনোবাই মাতষাৰ মাটি আনি বা হাত ভৰি ধুৱাই পেলাই বহালে প্ৰতিটোতে পুণ্য আছে মনত ৰাখিব কথাটো
প্ৰতিটোতে পুণ্য আছে। অনাগত দিনত এনেকুৱা পবিত্ৰ যজ্ঞস্থান, এইটো মই ক'ল কি বুলি কৈছোঁ, যদিও ভাগৱত ব্যাখ্যা বুলি কৈছে, আচলতে যজ্ঞ। এইটো ঈশ্বৰৰ অৰ্পণ কৰি কৰা কৰ্ম যজ্ঞ। এই যজ্ঞস্থলীলৈ অহা অতিথিসকল ভগৱন্ত স্বৰূপ ভকত, গতিকে তেওঁলোকক যাতে অকণমান আমি মানে সেৱা শুশ্ৰূষা কৰি অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰাত যদি মই এই হাতকেইখন প্ৰয়োগ কৰিব পাৰোঁ, তেওঁ মোৰ পুণ্য আছে। পৰোপকাৰেও পুণ্যম। আপুনি কৰি দিয়া মানে সেৱকীৰ হৈ কৰি দিয়া কামটোৱে সেৱকীক আপুনি উপকাৰ কৰিলে, উপকাৰ কৰাৰ লগে লগে আপোনাৰ কি আহিব? পৰোপকাৰেও পুণ্যম, আপোনাৰ পুণ্য আহি গ'ল। অনুষ্ঠান পাতিলে ভাৰতী বৰাই আপুনি পুণ্য লগত লৈ গুচি গ'ল, বেলেগকৈ মানে বেলেগ পুণ্য। কৃষ্ণ কথা শুনিবলৈ আহোঁতেতো উপজয় পুণ্য হ'বই, পাপহুৱে দূৰ, পাপবিলাক নাইকিয়া হৈ যাব। মিলে মহামুখ্য সুখ প্ৰচুৰ, আপুনি মনে ভাবা সুখৰ গৰাকী হ'ব। তাৰ লগত যদি আপুনি অলপ সহায় কৰি দিয়ে, উপকাৰ কৰি দিয়ে, তেতিয়া আৰু পুণ্য, ডবল পুণ্য হৈ গ'ল। গতিকে এই তথ্যবিলাক মহাপুৰুষে আমাক দি আছে। গতিকে এতিয়া মানে সুকে পৰীক্ষিতক কোৱাৰ চলৰে আমাকে কৈ আছে, মানে পৰীক্ষিতক কেৱল বেছ কৰি লৈছে। আৰু কি বুলি কৈছে? হেন কৃষ্ণ কথা মৃত পাই যাৰ মনে ৰতি নাই। এনেকুৱা ৰাতি আমাৰ কিমান পাৰ হৈ গৈ আছে আৰু গৈ থাকিব। কিন্তু আজি আমাৰ কম ভাগ্য নেকি যে ভকতৰ সংগত বহি ঈশ্বৰৰ কথা শুনাৰ এটা সৌভাগ্য পালোঁ। গতিকে অৰ্জুনক কৈছে, তোমাৰ জীৱনৰ যিটো মুহূৰ্ত, যিটো দিনত তুমি অমৃতময় কথা শ্ৰদ্ধাৰে শুনিবা, তুমি দুগুণ দুগুণ পাপৰ পৰা নিজক মুক্ত কৰিব পাৰিবা। অপৰম মংগল নাম যিপুন শ্ৰদ্ধাই শুনৈ, হৰৈ পাপ তাহাৰ দুগুণ, অনিচ্ছাত এক গুণ, শ্ৰদ্ধাত দুগুণ নাম, এহি মতে বুজিবা অৰ্জুন। অৰ্জুনক মাত্ৰ বেছ কৰি লৈছে, আমাক কৈ আছে যে তুমি যিমান শ্ৰদ্ধাৰে শুনিবা দুগুণ পাপৰ পৰা তুমি মুক্ত হ'বা। যদি অন্য মনস্ক আপোনাৰ যেতিয়া ৰতি হৈ যাব, অৰ্জুনক কৈছে শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিগণ, ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন, মনত অধিক বুদ্ধি কহিলো তোমাক, সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক, আত্মাত ৰহিলে মন বিষয় উদাস, আপুনি হৈবেক নাশ কাম অভিলাষ। অৰ্জুনক কোৱাৰ চলে আমাক কৈ আছে আমাৰ শৰীৰটোতকৈ 10 ইন্দ্ৰিয় শ্ৰেষ্ঠ, 10 ইন্দ্ৰিয়তকৈ মন শ্ৰেষ্ঠ। আপোনাৰ হাত ভৰি চকু কাণ নাক জিভা গৈ 10টা ইন্দ্ৰিয় ভাল থাকিলেও আপুনি আহিব নোৱাৰে যদি মনে কয় নাই এতিয়া এই ৰাতিখন গৈ আৰু তেনেকৈ কৃষ্ণৰ কথা শুনি থাকিব নোৱাৰো, কষ্ট হ'ব, এইবুলি যদি মনে কৈ দিয়ে আপোনাৰ 10টা ইন্দ্ৰিয় ভাল হৈ থাকিলেও আপুনি আহিব নোৱাৰে। মনেহে পৰিচালনা কৰি থাকে আমাৰ 10টা ইন্দ্ৰিয়। এতিয়া মনে ক'লে কাৰণে আপোনালোক আহিলে, কিন্তু মন ইমান চঞ্চল, অহাৰ পিছতো আকৌ ঘৰত এৰি থৈ অহা কামকেইটা, ল'ৰা ছোৱালীকেইটাৰ কথা, ব্যৱসায়ৰ কথা, বিভিন্ন বিষয়ৰ কথা ভাবি থাকে। তেতিয়া বুদ্ধিয়ে মনক ক'ব লাগে, ঐ মন, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা আজি তাৰিখলৈকে শুই উঠাৰ পৰা মানে অকল বিষয়ৰ ধন টকা পইচা সুখ ভোগৰ কথাতে ব্যস্ত হৈ আছোঁ। আজি কিমান ভাগ্যৰ বলত ভকতৰ সংগত বহি স্বাদত অমৃতময় পৰম আনন্দ ৰস পান কৰি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰা এটা সৌভাগ্য পাইছোঁ, তই অকণমান ধৈৰ্য ধৰ। এইবুলি মনে বুদ্ধিয়ে মনটোক বহুৱাব লাগিব, লৈ পেলাই সেই মনটো আনি যদি এই আত্মাত ৰাখিব পাৰে। আত্মা ক'ত আছে? উদ্ধৱে কৈছিল যাওনে প্ৰায়ণৰ সময়ত, প্ৰভু তুমি, মই এতিয়া ইংগিততে বুজি পাইছোঁ তুমি দেৱকাৰ্য সাধন কৰি নিজ ধামলৈ যাব ওলাইছা, কিন্তু অকলে গ'লে নহ'ব, মোকো লগত নিব লাগিব। কাৰণ তোমাৰ মোৰ মাজত 5 বছৰ বয়সৰ পৰাই নিবিড় সম্পৰ্ক। তুমি মোৰ বৰদেউতা পুত্ৰ বসুদেৱৰ ল'ৰা, আৰু মই তোমাৰ খুৰা পুত্ৰ দেৱভাগৰ পুত্ৰ, মই উদ্ধৱ। বংশৰ ফালৰ পৰা তুমি মই ককাই ভাই, কিন্তু ভক্তিৰ ফালৰ পৰা তুমি মোৰ আৰাধ্য দেৱ। গতিকে তুমি এতিয়া মোক অকলে এৰি থৈ গুচি গ'লে নহ'ব, মোকো লগত নিব লাগিব। তেতিয়া উদ্ধৱৰ এই আহ্বানত কৃষ্ণই কৈছে, সখী তুমি ঠিকেই কৈছা, ভক্ত তুমি ঠিকেই কৈছা, কিন্তু তোমাক যদি মোৰ লগত লৈ গুচি যাওঁ, মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ পৃথিৱীলৈ আহিছিলোঁ, মোৰ লক্ষ্য উদ্দেশ্য ভ্ৰষ্ট হৈ যাব। তুমি আমি দুয়ো গৈলে মিনিব অনৰ্থ, লোপ
তো হইব জ্ঞান ইটো ভকতিৰ পথ ভক্তিৰ পথ লুপ্ত হৈ যাব পোহৰটো যেতিয়া নাইকিয়া হ'ব তালৈ আন্ধাৰ আহিব অধৰ্মে পিৰিব লোক যাইবে অধুগতি ভকতিক ৰাখি তুমি থাকিও সম্পত্তি তুমি ভক্তি পথ প্ৰৱৰ্তন কৰি থাকা মূৰ এই মহাবাক্য নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি আজি ভাৰতী বৰাৰ পৰিয়ালে উদ্ধৱৰ কাম কৰিছে এইটো ইমান মানুহবিলাকক মাতি আনি ঈশ্বৰৰ কথা শুনাই দিলে আমাক অক্ষয় পুণ্য আজি সঞ্চয় কৰাত তেখেতে সহায় কৰিলে উদ্ধৱৰ কাম কৰিলে মূৰ এই মহাবাক্য নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি শ্ৰৱণ কীৰ্তন ধৰ্মটো তুমি প্ৰৱৰ্তন কৰি থাকা আৰু মই তোমাৰ জীৱনশৈলী যিমান প্ৰয়োজনীয় সম্বল মই চব দি থৈ আহিছোঁ পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম নিশ্চয় কৰি কহো শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি আজি যদিও আমি বৰা আইৰ ৰভাতলত আছোঁ আমাৰ আধ্যাত্মিকভাৱে আজি আমি পুণ্যভূমিত আছোঁ য'ত ভকত গোট খাই থাকে সেইখন পুণ্যভূমি আৰু ভকতে য'ত শ্ৰৱণ কীৰ্তন ঈশ্বৰ কৰে শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ এয়া আজি দ্বিতীয় বৈকুণ্ঠ আৰু সত্ৰলৈ উত্তৰণ হৈছে আৰু নাৰদ কৈছে নহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নশ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ হে নাৰদ মোক বৈকুণ্ঠত বিচাৰি নাপাবা যোগীৰ হৃদয়ত মই নাথাকো মোৰ ভকতে য'ত মোৰ গুণনাম লয় মই তাতেই থাকো অকল হিন্দু দৰ্শন নহয় বাইবেলত কৈছে ৱেৰ তোৰ অৰ মোৰ এছেম্বল যি ঠাইত দুজন বা তাতকৈ বেছি মানুহ গোট খায় ইন মাই নেম মোৰ নাম লয় আই এম দেয়াৰ মই তাতেই থাকো আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে আৰু উদ্ধৱক কৈছে মই প্ৰয়াণৰ পিছত তোমাৰ মাজত থাকিম কেনেকৈ থাকিম তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী এতিয়া প্ৰয়াণৰ পিছত ভগৱান ক'ত আছে ভাগৱতত আছে কেনেকৈ শব্দ ব্ৰহ্ম ৱৰ্ড ইজ গড অবিনাশী বাক্য ব্ৰহ্মৰূপে ভাগৱতত আছে এই ভাগৱত যদি আপোনাৰ পৰিয়াল আপুনি ব্যক্তিগত জীৱনত যদি দৰ্শন কৰিব পাৰে সেৱা কৰিব পাৰে শ্ৰৱণ কৰিব পাৰে কীৰ্তন কৰিব পাৰে চব পাপ নাইকিয়া কৰি দিব পাপ কি বস্তু পাপ আপুনি কাৰোবাক দেখুৱাই দিয়া বস্তু নহয় পাপ হৈছে মনৰ কিছুমান বেয়া গুণৰ সমষ্টি মানে দাৰ্শনিক পণ্ডিতৰ অভিমত কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা আপুনি ভাগৱত শুনিবলৈ মাতি আনিছে সেউকে আপুনি ভাগৱত শুনিবলৈ আহি ভাগৱতত গুৰুত্ব নিদি গ্ৰাম্য কথা পাতি আছে সেইটো কুবুদ্ধিয়ে পালে সেইটো পাপ হ'ব আপোনালোকে যদি গ্ৰাম্য কথা পতাৰ কাৰণে কাষৰ মানুহজনে যদি ভাগৱত শুনাত বাধা পৰিছে তেতিয়া কথা পতা কিজনৰ কি হ'ব ভগৱানে কৈছে পাপ আয়ু পৰ পীড়নম সেইটো কুবুদ্ধি সেইটো পাপ গতিকে ভাগৱত শুনিবলৈ আহিলে সেইকণ সময় ভাগৱতকে শুনক অন্য কিবা থাকিলে লাগিলে গুচি যাওক আনক অপকাৰ কৰি থৈ নাযাব আপুনি কথা পতাৰ কাৰণে যাতে আনে যাতে কৃষ্ণ কথা শুনাত বাধা নিষেধ নহয় কৰিব পাৰিব কিন্তু আপুনি ইয়ালৈ আহি যাওঁতে পাপ লৈ যাব লাগিব পাপ আয় পৰ পীড়নম গতিকে এইটো কুবুদ্ধি অসৎ চিন্তা এইবিলাক কুপৰম্পৰা আজি বহুত মানুহে আমাৰ সমাজত শতকৰা 90জনে কুপৰম্পৰাত ভুগি আছে কুপৰম্পৰা মানে আমাৰ পূৰ্ব প্ৰচলিত পৰম্পৰাকে ধৰ্ম বুলি আমাৰ সমাজত শতকৰা 90জনে মানি আছে কিন্তু শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয় পৰম্পৰা হৈছে এটা সময়ত মানি চলা নিয়ম ই গতিশীল গতিকে সকলো পৰম্পৰা আমি এৰিবও নালাগে সকলো পৰম্পৰা ধৰিবও নালাগে যিবিলাক পৰম্পৰাত বাস্তৱতা আছে শাস্ত্ৰসন্মত দিশ আছে দৰ্শন আছে বিজ্ঞান আছে সেইটো শাশ্বত পৰম্পৰা সেই পৰম্পৰা আমি জীয়াই থকালৈকে মানৱ জাতি থকালৈকে আমি মানি চলিব লাগিব এক এটা বস্তু য'ত নাই সেইটো এৰিব লাগিব গতিকে আমি কিছুমান এৰিব লাগিব কিছুমান ধৰি ৰাখিব লাগিব এয়া হৈছে গুৰুধৰ্ম দৰ্শন কিন্তু আজি আমাৰ সমাজত 90জনে এই কথা নাজানি পৰম্পৰাকে ধৰ্ম বুলি পালন কৰি আছে গতিকে তেওঁলোকে নিজেই নিজৰ ভৰিত কুঠাৰ মাৰি আছে গতিকে এয়া হৈছে গুৰুজনাৰ দৰ্শন সেইকাৰণে কৈছে যে হেন কৃষ্ণ হেন কথা মৃত পাই যাৰ মনে ৰতি নাই এনেকুৱা এটা পৰিৱেশলৈ নিমন্ত্ৰণ কৰাৰ পিছতো আমাৰ যদি অনুৰাগটো নাথাকে তাক মই শোক কৰোঁ আতি ভগৱানে কৈছে মই সেইজনক প্ৰতি দুখ কৰোঁ মই দেহি ঐ মই মানুহ জন্ম দিছিলোঁ মোৰ কথা শুনি পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে সুখ আৰু ভোগত শান্তিত থাকি মৰিলে সদগতি পাবৰ কাৰণে তেওঁক মই মানুহৰ জন্ম দিছিলোঁ পিছে সি মানে মানুহৰ জন্ম পায়ো বিষয়তহে
গুৰুত্ব দিলে গতিকে আমাৰ ইতৰ প্ৰাণীৰ লগত চাৰিটা বিষয়ত আমাৰ পাৰ্থক্য নাই কি নাই আহাৰ নিদ্ৰা ভয় মৈথুনৈচ্ছ সামান্যম এতৎ পশুৰ্ভি নৰানাম আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰো আছে গৰু ছাগলীৰো আছে আমিও আহাৰ খাওঁ গৰু ছাগলীও খায় আমিও জিৰণি লওঁ তেওঁলোকেও লয় আমিও সন্তান জন্ম দিওঁ ইতৰ প্ৰাণীও দিয়ে আমিও মৰিবলৈ ভয় কৰোঁ তেওঁলোকেও ভয় কৰে যে এই চাৰিটা বিষয়ত ইতৰ প্ৰাণীৰ লগত আমাৰ কোনো পাৰ্থক্য নাই আমাৰ পাৰ্থক্যটো ক'ত আছে ধৰ্মহি তেইছাম অধিক বিশেষ এই ধৰ্মগুণটো ঈশ্বৰৰ কথা শুনাটোৱে ধৰ্ম আপোনালোকে যদি সঘনে এনেকুৱা অনুষ্ঠান পাই থাকে গাঁওখনৰ ভিতৰত তে আমাৰ ঈশ্বৰৰ কথা শুনি থকাৰ লগে লগে আমাৰ ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি যাব আৰু ইজনে যেতিয়া সিজনক ভাল পোৱা ভাৱটো বাঢ়িব তেতিয়াহে আমি ভগৱানক ভাল পাম এইটোকে ধৰ্ম বুলি সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্মৰ সংজ্ঞা দিছে কি বুলি ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড ধৰ্মই কি কৰে ইজন মানুহে সিজন মানুহক ভাল পাবলৈ শিকায় ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটো প্ৰথমতে ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে সীমা ঘৰীয়া ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ আলহী অতিথি ভকত বৈষ্ণৱক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা দেখাজনকে যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই ভকতক পাই যাৰ নাহিকে হৰি সাক্ষাতে মোক পাইলে সিটো পাপি কৰিবেকো কি গতিকে আমাৰ প্ৰেমটো ভকতৰ প্ৰতি থাকিব লাগিব ভকতে যেতিয়া আশীৰ্বাদ দিব আপোনাৰ ঘৰখন মংগল হ'ব আজি কাৰো ঘৰলৈ আহি স্বয়ং বৈকুণ্ঠপতিয়ে আপোনালোকৰ পৰিয়ালৰ লোকবিলাক আয়ুষ্মান ভৱক ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হওক ঘৰখন মংগল হওক বুলি ভগৱন্তই কাৰো ঘৰলৈ আহি নকয়হি কোনে ক'ব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেই ভাবি সবাকো কৰিবা বহুমান ভগৱন্ত চবতে আছে কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে সেইকাৰণে আমাৰ প্ৰত্যেকখন ঘৰতে ভকতৰ পদধূলি পৰিব লাগে বুলি চতুৰ্থ স্কন্ধ ভাগৱতত পৃথু প্ৰভুৱে কৈছে যাহাৰক গৃহত নুহি উপগত একান্ত হৰি ভকত তাৰ গৃহশ্ৰয় সৰ্পৰ আলয় মহন্তৰ ইটো মত যিখন ঘৰত ভকতৰ পদধূলি নপৰে সেইখন ঘৰৰ মনৰ মানিল আলৈ আহুকাল ঈৰ্ষা হিংসা কুৰ্চুট কপট ইজনৰ প্ৰতি সিজনৰ বেয়া ভাৱবিলাক বাঢ়ি যাব মনত ৰাখিব কথাটো গতিকে ভকতৰ পদধূলিয়ে কি কৰিব জগত পাৱন হৰি কথা সমুদায় ভকতৰ সংগ বিনে আন সংগে নাই ভকতেহে ঈশ্বৰৰ নাম ল'ব নামে কি কৰিব হৰি নাম হুতাখন পাপ সুখান বন খনেকতে ধৰি কৰে চন গতিকে আমাৰ প্ৰত্যেক দিনা ঈশ্বৰৰ নাম যদি প্ৰকাশ হৈ থাকে সেইখন ঘৰৰ পাপবিলাক সদায় মানে নাইকিয়া হৈ থাকে সেইকাৰণে পুৱা গধূলি আমাৰ প্ৰত্যেকখন ঘৰতে ঈশ্বৰ উপাসনা ধূপ ধূনা জ্বলা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব দেই তেতিয়াহে মানুহ জন্ম পোৱাৰ সাৰ্থকতা হ'ব মাধৱদেৱে কৈছে হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন আমি যে মানুহ নামৰ উপাধি এটা পালো আমাৰ প্ৰয়োজনীয় কৰ্ম ঈশ্বৰৰ উপাসনা যদি ঈশ্বৰৰ উপাসনা নকৰে ধৰ্মেন হীনা পশুৰ্ভি সমানা আপোনালোকৰ ঘৰত বা আমাৰ ঘৰত যদি পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰৰ কথা নকয় দেখাতহে মানুহ আচলতে তেওঁলোক পশু ঈশ্বৰৰ কথা নুশুনা নুগোৱা মানুহবিলাক দেখাতহে মানুহ আচলতে পশু আৰু সেই স্বভাৱৰ মানুহবিলাক কিয় কাৰণে জীয়াই থাকে দাৰ্শনিক পণ্ডিতে কৈছে খাবলৈ জীয়াই থাকে আমাৰ সমাজত এতিয়া এই দৰ্শনটো নজনা বহুত মানুহ খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি আচলতে আমি জীয়াই থাকিবলৈ খাব লাগে দাৰ্শনিক পণ্ডিতৰ অভিমত লিভ টু ইট বাট নো ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে কিন্তু এতিয়া আমাৰ খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি জুতিয়ে বুদ্ধিয়ে দিলে ভাল নহ'লেই খাল কিছুমান মানুহ আছে অকণমান জুতি বুদ্ধিত নাপালে ৰান্ধনি 12 বজাই দিব গতিকে এনে স্বভাৱ এৰি আমি ঈশ্বৰ ভক্তিপৰায়ণ হ'ব লাগে যাৰ কাৰণে চতুৰ্থ স্কন্ধ ভাগৱতত লক্ষী স্বয়ম্বৰত লক্ষীয়ে এই আদৰ্শটো দেখুৱাই থৈ গৈছে লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে সব দেৱতা ৰজা মহাৰজা আহি উপস্থিত হৈছিল আৰু মানে হেৰিয়ে বাপেকে আহি সবকে চিনাকি কৰি দিলে এতিয়া তুমি মনে ভবা স্বামীজন বিচাৰি লোৱা তেতিয়া তেওঁ দৈত্য গুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ কৈছে জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহা জ্ঞানী তথাপি নেৰন্ত সংগ লোভাবৃষ্ট প্ৰাণী দৈত্য গুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো পিছে বৰ লোভিয়াটো পৰে সংসাৰত নাহি মন্দ জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড
এনেকুৱা লোভীয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে এওঁ সদায় মোৰ লগত কাজিয়া কৰিব। এনেকুৱা স্বামীৰ উপযোগী নহয়, নাকচ কৰি দিছে। পৰশুৰামৰ ওচৰলৈ গৈ কৈছে, আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণীত টানো নাহি মিত্ৰৱতী। পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো, পিছে কাৰো প্ৰতি মৰম নাই। ইহাংক বৰিলে মূৰ নৰব্য অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ ব্যথা। মৰম নাইকিয়া স্বামীয়ে ভাৰ্যাৰ দুখ কষ্টৰ কথা বুজি নাপায়। গতিকে আমাৰ স্বামীবিলাকৰ ভাৰ্যাৰ প্ৰতি মৰম চেনেহটো থাকিব লাগে। স্বামীৰ ভাৰ্যাৰ প্ৰিয় হ'বলৈ হ'লে ভাৰ্যাৰ প্ৰতি মৰম চেনেহটো আমাৰ ভাগৱতৰ মতে থাকিব লাগে। এতিয়া কিছুমান মানুহ মৰম নাইকিয়া মানুহ আছে, ভাৰ্যাৰ দুখ কষ্টৰ কথা বুজি নাপায়, গতিকে সেইজন স্বামী উপযোগী নহয়। মানে দুৰ্বাসাৰ ওচৰলৈ গৈছে, আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ, সদায়ে নুগুছে টান ক্ষুদ্ৰ অহংকাৰ। আকবৰী কোনে ভাল বোলাই বেকো বাপে, অকাৰ্যত নষ্ট কৰি বেকো চন্দ খাবে। বেছি খঙাল মানুহ স্বামী বৰণ কৰিব নালাগে, খঙৰ ভংগত কেতিয়া কি কৰি দিব তাৰ ঠিক নাই, গতিকে সেইটো নাকচ কৰিছে, হয় নাই? তাৰপিছত আপোনাৰ ব্ৰহ্মাৰ ওচৰলৈ গৈ কৈছে, আচন্ত বিধাতা যাকো সেৱৈ সুৰাসুৰ, আতপৰে আন আৰু নাহি কামাটোৰ। ভুল হুয়া যিটো নিজৰ দুহিতাক হৰে, নিতে কোলা হলে যাব ইহাংক বৰিলে। গতিকে আমাৰ স্বামীবিলাক বেছি কামুক হ'ব নালাগে, কামুক স্বভাৱৰ মানুহবিলাক কেতিয়াও শান্তিৰে থাকিব নোৱাৰে, ইত্যাদি ইত্যাদি চব। মই সেইকাৰণে বিভিন্ন ঠাইত কৈছোঁ, আমাৰ উঠি অহা যুৱক যুৱতীসকলে যুৱকে যদি ভাল এগৰাকী ভাৰ্যা জীৱন সংগিনী হিচাপে পাব খোজে, ভাগৱত পঢ়ি লওক দেই। আৰু এজনী ছোৱালীয়ে যদি ভাল স্বামী জীৱন সংগিনী, বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি, সেহি হেতু কটু কটু ধৰ্মিনী ৰমণী, পাপ কাৰ্যে বাধা দিয়া খন্দাই বিঘিনী, কটু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া, স্বামীক নিৱে ঘূৰে নৰকে টানিয়া। ভাৰতীয়াই দুখন ঘৰত নিমন্ত্ৰণ কৰিলে 10 দিনৰ বা এসপ্তাহৰ আগতে, আজিৰ তাৰিখৰ ভাগৱত বাখ্যালে দুইখন ঘৰতে স্বামী স্ত্ৰী উপস্থিত আছিলে। প্ৰথম ঘৰৰ স্বামী কথাটো পাহৰিলে, বাৰীত কাম কৰি আছে বা ঘৰৰ কামত ব্যস্ত হৈ আছে। ভাৰ্যাৰ কথাটো মনত আছে, ইফালে 9 বাজিলে, নামৰ সময় হৈ গ'ল। ভাৰ্যাই গৈ ক'বগৈ, হেৰি আপোনাক কেলে ভাৰতীয়াই সেইদিনা নামলৈ মাতি গৈছিলে পাহৰিলে নেকি? এৰাহি পাহৰিলোঁ, যাওক যাওক সোনকালে গা পা ধুই ওলাই যাওক। এই বুলি যিগৰাকী আয়ে স্বামীক ভাল কামলৈ প্ৰেৰণা দি পঠাই দিব, তেওঁ ঘৰতে থাকি আধা পুণ্য পাব দেই। কাৰণ মাষ্টৰে বিয়া কৰাজনী যদি মাষ্টৰণী বুলি কয়, ডাক্তৰে বিয়া কৰা মানুহজনীক যদি মানুহে ডাক্তৰণী বুলি কয়, তেওঁলোক সঁচাকৈ মাষ্টৰণী ডাক্তৰণী হয় জানো? নহয়, কিন্তু মাষ্টৰে বিয়া কৰাৰ কাৰণে মাষ্টৰণী, আধা উপাধিটো পাই যায়। গতিকে আপুনি ভাল কাম স্বামীয়ে কৰিলেও আধা ভাৰ্যাই পাব, ভাৰ্যাই কৰিলেও স্বামীয়ে পাব। এয়া হৈছে বিবাহৰ সম্বন্ধৰ সম্পৰ্ক। গতিকে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি। দ্বিতীয়খন ঘৰত আকৌ স্বামীৰ মনত আছিলে, ভাৰ্যাই পাহৰিলে। স্বামীয়ে নিৰ্দিষ্ট সময়ত 9 বজাৰ লগে লগে গা পা ধুই পিন্ধি উৰি চেলেং গামোচা লৈ আহিবলৈ ওলাওঁতেই ভিতৰৰ পৰা আহি আইগৰাকীয়ে দেখিলে, এখেতে দেখোন আজি একেবাৰে কাণত চেলেং গামোচা লৈ ভকতি হৈ কোনফালে যায়? কেলে ভাৰতীয়াই মাতি থৈ গৈছিলে সেইদিনা, আজি ভাগৱতৰ কাৰণে যাব। থক এতিয়া আপুনি ভাগৱত শুনিলে কাম নহ'ব, আমুক 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 কাম আছে, ল'ৰাকেইটা স্কুলত থ'ব লাগে, আমুক আৰু কৰিব লাগে, তামুক কৰিব লাগে, আপুনি নোৱাৰে যাব। এই বুলি যদি কেনেবাকৈ বাধা দি দিলে, তেতিয়া তেওঁ নিজেও নৰকলৈ যাব, স্বামীকো নৰকলৈ নিব। মনত ৰাখিব কথাটো। সেইকাৰণে জীৱন সংগিনী কেনেকুৱা, আমাৰ এজন ডেকা ল'ৰাই কেনেকুৱা ছোৱালী বিয়া কৰিব লাগিব, এজনী ছোৱালীয়ে কেনেকুৱা ল'ৰা বাচিব লাগিব, ভাগৱতত নিয়ম বান্ধি থোৱা আছে। মনত ৰাখিব কথাটো। আপোনালোকে জীৱনৰ মানে শুদ্ধভাৱে জীৱনটো আগুৱাই নিবৰ কাৰণে ভাগৱত পঢ়িবই লাগিব। ভাগৱতত চব নিয়মৰ কথা কৈ আছে, হয় নাই? 8 প্ৰকাৰ সদাচাৰৰ কথা কৈ আছে। আয়ুস বঢ়াব পাৰিব, স্বাস্থ্য সুন্দৰ থাকিব, পৰিয়াল মিলা প্ৰীতি থাকিব, বেমাৰ আজাৰ নহয়, ইত্যাদি ইত্যাদি। এইখিনি আমি সময়মতে আলোচনা কৰি যাম। এতিয়া আমাক কৈছে, শৌচ নিৰশৌচ ভৈলা, বৃথা আয়ু নাশ কৰিলা, হৰি হৰি পাপী আত্মঘাতী। ঈশ্বৰৰ কথা প্ৰতি যাৰ অনুৰাগ নাই, তেওঁ মানে পবিত্ৰ অপবিত্ৰৰ মাজেদি, সুখ দুখৰ মাজেদি জীৱনবিলাক আগুৱাই গৈছে। মনৰ কামনা পূৰণ হৈছে, আনন্দ কৰিছে, মনৰ কামনা পূৰণ হোৱা নাই, দুখ সুখত ভাগি পৰিছে। এই ধৰণে বুজিছে নাই, সংসাৰৰ গৰ্তে পৰি আছে লোক। আমি যদিও পকা ঘৰৰ তলত আছোঁ, ভাগৱতে কৈছে নহয় তোমালোক এটা গাঁতত আছা।
গাতটোৰ নাম কি? সংসাৰৰ গৰ্তে পৰি আছে লোক। আমাৰ জীৱশ্ৰেষ্ঠ মানুহ আমি সংসাৰ নামৰ গাত এটাত সোমাই আছো। সংসাৰৰ গৰ্তে পৰি আছে লোক, মোহতে অন্ধ নেৰাই দুখ সুখ। মনৰ কামনা পূৰণ হৈছে, খোলা হাঁহি মাৰিছো, মনৰ কামনা পূৰণ হোৱা নাই, দুখত ভাগি পৰিছো। কাল ভুজংগে দংশী লৈ প্ৰাণ, সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি এদিন এদিন মৃত্যুৰ ফালে আগবাঢ়িছো। কৃষ্ণ গুণে কোনে কৰিবে ত্ৰাণ, আজিৰ দৰে ভকতি নকৰিলে আপোনাক কোনে ৰক্ষা কৰিব? গতিকে এই আঁচনিবিলাক আমি প্ৰত্যেকেই গৃহস্থী ঘৰত ল'ব লাগে দেই। ভাগৱত শাস্ত্ৰ চৰ্চা প্ৰতি গৃহস্থী ঘৰত ল'ব পাৰে। প্ৰতি ল'ৰা ছোৱালী মানে মহিলা মানে পুৰুষ সকলোৱে পঢ়িব পাৰে। দাড়ি থকা দাড়ি নথকা, শৰণীয়া অশৰণীয়া, গতিকে গাভৰু ছোৱালী ডেকা ল'ৰা সকলোৱে পঢ়িব পাৰে। পঢ়াত বাধা নাই দেই। হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। আজি অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিৰ টেবুলৰ ওপৰতে দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত লৈ পঢ়ি পেলাই মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। অধ্যয়নত বাধা নাই। আপোনালোকে অধ্যয়ন পঢ়িব জনা ল'ৰা ছোৱালীক অকণমান পঢ়িবলৈ দিয়ে। এতিয়া আমাৰ বহুত মাষ্টাৰ ডিগ্ৰী, ডক্টৰেট ডিগ্ৰী, BA ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰী আমাৰ প্ৰত্যেক গৃহস্থী ঘৰত আছে, কিন্তু তেওঁলোকে শাস্ত্ৰ ভাগত পঢ়িবলৈ সাহ নকৰে। কিয়? কোনোবাই কয় মই সুৰ নাজানো, কোনোবাই কয় মই অৰ্থ নাজানো। গুৰুজনে কৈছে নালাগে সুৰ জানিব, নালাগে অৰ্থ জানিব। যিখন ঘৰৰ মহিলাগৰাকীয়ে গধূলা হোৱাৰ লগে লগে, পুৱা হোৱাৰ লগে লগে ঘৰ দুৱাৰ সাৰি মচি গুৰুগী মচি উপাসনা কৰিছে মাত্ৰ ভগৱানক ধূপ এডাল জ্বলাই, মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো, ৰসময় মাগুহু ভকতি সমস্ত মস্তক মণি, নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি। ধুনীয়া সুৰত গেছে। বাটেদি যোৱা মানুহে মহিলাগৰাকী ছোৱালীজনী মাত আৰু সুৰত স্তব্ধ হৈ গৈছে, কিন্তু নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো, ৰসময় মাগুহু ভকতি মানেনো কি নাজানে। গুৰুজনে কৈছে নালাগে জানিব, তোমাৰ মুখৰ আগত বিহ অকণমান পৰি আছে, তুমি নাজানা বিহ বুলি, অমৃত বুলি বুটলি খাই দিলা। এতিয়া বিহে ক'ব নেকি এওঁ নাজানি খাইছে এওঁক নামাৰো বুলি? বিহ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিহে মানুহ মাৰিবই। ঈশ্বৰৰ কথা অৰ্থ জানি লওক কিংবা নাজানি লওক, জানি বা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহি নামে কৰে চন। আমাৰ পুৱা গধূলি আই, যিখন ঘৰৰ আইসকলে প্ৰধান কয় দেই, ঋগ্বেদত কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তই আহি সহিতা সৰ্বান পুৰুষায়াম সমষ্ণুতে। ঋগ্বেদে কৈছে যিখন ঘৰৰ যিখন সমাজৰ মহিলাসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু যিসকল মহিলা ঈশ্বৰৰ প্ৰতি অনুৰাগী নহয়, জৈশ্য ভাৰ্যা গৃহে নাস্তে সাধিসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। ঈশ্বৰৰ প্ৰতি আস্থা নথকা মহিলাই ঘৰ গুচি বাঁহতল কৰি দিব, আৰু ঈশ্বৰৰ প্ৰতি আস্থা থকা মহিলাই নিজেও উদ্ধাৰ হ'ব, ঘৰখনৰ সকলো জীৱক চতুৰ্বৰ্গ সাধন কৰিব। যাৰ কাৰণে গুৰুজনৰ দিনত এই তথ্য দাঙি ধৰি আমাৰ অসমৰ এগৰাকী মহিলাই অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে সতীক পৰীক্ষা দিবলৈ গৈ অন্যতম পৰীক্ষা হিচাপে কি বুলি কৈছিল গুণৰ পিছত? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য অপ্ৰাতসে উঠিয়া কৰোঁ গৃহ কৰ্মগণ, অবাহিৰে ভিতৰে কৰোঁ গুময় সিঞ্চন। মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, মই পুৱা গধূলি সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি থাকোঁ, আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি অটুট কৰি ৰাখোঁ। অৰ্থাৎ যিসকল দম্পতীয়ে নৱদম্পতীয়ে সোনকালে উঠি পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব, তেওঁলোকে সন্তান জন্ম দিবৰ কাৰণে সৃজন কৰাৰ প্ৰয়োজন নাই, নৰ্মেল দিব পাৰিব। যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। অৰ্থাৎ যি অন্ধ